বেদখলকাৰীৰ ৰেহাই নাই। মাতব্বৰে দখল কৰা মাটি কাঢ়ি আনিব চৰকাৰে। মিয়াই দখল কৰা মাটি ঘূৰাই পাব খিলঞ্জীয়া অসমীয়াই। ২৬ত চৰকাৰ গঠন কৰাৰ পাছতে হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰখনে ল'ব ডাঙৰ সিদ্ধান্ত। ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য। ইতিমধ্যে ৫০ লাখ বিঘা মাটি বেদখল হৈছে অসমত। তাৰে ১.৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হ'ল ৰাজ্য চৰকাৰ। চৰাঞ্চলত মিয়াই দখল কৰা মাটি ঘূৰাই আনি খাটি খোৱা অসমীয়াক দিয়াৰ লক্ষ্য বিজেপিৰ। টোটেল অসমত 50 লাখ বিঘা মাটি বেদখল হৈ আছে চৰৰ মাটিকে ধৰি। এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ আৰু ভৱিষ্যতে অহাবাৰ আমি 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। আৰু চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম। মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম, দুখীয়া মানুহৰ পৰা নহয়। দুখীয়া মানুহে মাটি পাব, কিন্তু মাতব্বৰৰ হাতত যিমান মাটি আছে সেইবিলাক আমি কাঢ়িম। চৰকাৰ গঠনৰ পিছতে বজালিৰ বালাপাৰাতো চলিব উচ্ছেদ অভিযান। অকল উচ্ছেদেই নহয়, উচ্ছেদৰ পিছত কৰিবলগীয়া কামখিনিও তৎকালীনভাৱে কৰাৰ লক্ষ্য বিজেপিৰ। উচ্ছেদ কৰাৰ পিছত ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মাটি অসমীয়াই ঘূৰাই পাব। এতিয়া বহু মাতব্বৰে 50 বিঘা 60 বিঘা মাটি দখল কৰি ৰাখিছে। খিলঞ্জীয়া অসমীয়াক মাটি ঘূৰাই দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বিজেপি চৰকাৰ। সব জেগাতে হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে। দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক। চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। পূৰ্বে উচ্ছেদ কৰা বন বিভাগৰ ভূমি বনানীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। চৰাই চিৰিকটি গছ লতিকাই ভৰি পৰিছে উচ্ছেদিত ভূমিত। প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে বিভিন্ন বাধাক নেওচি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু অব্যাহত ৰাখিব। বৰপেটাৰ পৰা আজিজুল হক আৰু বজালিৰ পৰা বনজিৎ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।